নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি এডভাৰটাইজমেণ্টটো আহিছে NIT শিলচৰৰ পৰা, য'ত তেওঁলোকে এটা টেকনিকেল এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে আৰু এই পদটো কণ্ট্ৰেক্ট বেচিছত হ'ব। 5 ইয়াৰ্ছৰ কণ্ট্ৰেক্ট হয় আৰু এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যন বিচাৰিছে, ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং বা ছায়েন্সত হ'লে এপ্লাই কৰিব পাৰিব। MCA কৰাসকলেও এপ্লাই কৰিব পাৰিব, লগতে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰাসকলেও এপ্লাই কৰিব পাৰিব আৰু মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স অৰ্থাৎ MSc যদি কৰিছে তেওঁলোকে ফাৰ্ষ্ট ক্লাছ নাপালেও কথা নাই, 50% মাৰ্কছ পালেও এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা 30 ইয়াৰ্ছলৈকে দিছে। এজ ৰিলেক্সেশ্যন থাকিব, আপাৰ এজটো এজ পাৰ গভমেণ্ট নৰ্মছ। দৰমহা 25,000 প্ৰথম 2 বছৰ, নেক্সট 28,000কৈ দিব তৃতীয় বছৰৰ পৰা। আৰু অনলাইন যোগে আবেদন কৰা অন্তিম তাৰিখ হ'ল অহা 23 মে'। অনলাইন যোগে ইয়াত ইমেইল কৰিব লাগিব চাইন্স স্কেন কপি। এই এডভাৰটাইজমেণ্টখনৰ তলতে এপ্লিকেশ্যন ফৰ্মখন আছে, সেইখন ফিল আপ কৰি স্কেন কৰি পেলাই rjnair@phy.nits.ac.in এই ইমেইল আইডিটোত ইমেইল কৰিব লাগিব। লগতে মোবাইল নাম্বাৰ এটাও দি দিছে, যদি কিবা ডাউট থাকে তেনেহ'লে ফোন কৰি ল'ব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।